শক বেসিক্যালি এটা কন্ডিশন য'ত আমাৰ বডিৰ অক্সিজেন ডিমাণ্ড আৰু অক্সিজেন সাপ্লাইটো মিছমেচ হৈছে। মানে অক্সিজেনৰ ডিমাণ্ড যিমান আছে আমাৰ বডিত সেইটো বডিয়ে ফুলফিল কৰিব পৰা নাই। এতিয়া শক বেসিক্যালি বস্তুটোৰ এইটো এটা লাইফ থ্ৰেটেনিং সিচুৱেশন। এইটো বহুত কাৰণৰ কাৰণে হ'ব পাৰে। জেনেৰেলি আমি 4টা টাইপৰ শক হয় বেসিক্যালি। এই 4টা টাইপৰ মাজত প্ৰথম যোনটো আহে সেইটোক আমি কওঁ হাইপোভলিমিক শক, য'ত আমাৰ কি হয় আমাৰ বডিত যোনটো ফ্লুইডছ আছে বা আমাৰ ব্লাড আছে, ব্লাড প্ৰেছাৰ আছে, সেইটো কমি যায় ডিউ টু ডিফাৰেণ্ট কজেছ, মানে বহুত কাৰণৰ কাৰণে হ'ব পাৰে। এইটো এটা হ'ল যে কাৰোবাৰ ডায়েৰিয়া হৈছে, ডায়েৰিয়া হোৱাৰ পিছত বহুত ফ্লুইড লছ হৈছে, আইদাৰ ভমিটিং বা বহুত বাৰ তেওঁৰ লুজ ৱাটাৰী ডায়েৰিয়া হৈছে, যাৰ কাৰণে ফ্লুইড লছ হৈছে। এণ্ড এই ফ্লুইড লছটো ভালকে আমি ৰিপ্লেচ কৰা নাই, সেইটো আমি হাইপোভলিমিক শক বুলি কওঁ। বা ধৰক কাৰোৰ এক্সিডেণ্ট হৈছে, তাতে ব্লাড লছ বহুত হৈছে, ব্লাড লছ হোৱাৰ কাৰণে আমাৰ ব্লাড যোনটো ৰিপ্লেচমেণ্ট সেইটো আমি ভালকে কৰিব পৰা নাই, সেইটোক আমি হাইপোভলিমিক শক বুলি কওঁ। সেইটোত বেসিক্যালি ব্লাড প্ৰেছাৰটো ডাউন হৈ যায়। ব্লাড প্ৰেছাৰটো ডাউন হোৱাৰ কাৰণে আমাৰ ভাইটেল অৰ্গেনছত গৈ ব্লাডটো নাপায় আৰু অক্সিজেন সাপ্লাইটো কম হৈ যায়। সেইটো আমি হাইপোভলিমিক শক বুলি কওঁ। আৰু এখন শক আছে যোনটোক আমি কওঁ সেপ্টিক শক। সেপ্টিক শক মানে কাৰোবাৰ যদি ইনফেকশন হৈছে আৰু ইনফেকশনটো লাহে লাহে য'ত হৈছে, ধৰক লাংছত নিউমনিয়া হৈছে, এতিয়া নিউমনিয়াৰ পৰা বেক্টেৰিয়াটো লাহে লাহে টক্সিনছ বিলাক আমাৰ ব্লাডত ৰিলিজ কৰি আছে। সেই ব্লাডত টক্সিনটো ৰিলিজ কৰাৰ কাৰণে আমাৰ ধমনী বিলাক ডাঙৰ হৈ যায়, মানে ভাছো ডাইলেট হৈ যায়। এই ডাইলেট হোৱাৰ কাৰণে আমাৰ প্ৰেছাৰটো কমি যায়। প্ৰেছাৰটো কমাৰ কাৰণে আমাৰ ভাইটেল অৰ্গেনছত গৈ ব্লাডটো গৈ নাপায় আৰু অক্সিজেন সাপ্লাই কাট অফ হৈ যায়। তো সেইটোক আমি সেপ্টিক শক বুলি কওঁ। থাৰ্ড টাইপ হ'ল এনাফাইলেক্টিক শক। তো এইটো বেসিক্যালি ভাছ'ডাইলেটৰী শক বা সেপ্টিক শকত নিচিনাই হয়, য'ত আমাৰ কিবা এলাৰ্জেন, যদি আমি কিছুমান এলাৰ্জেন যোনটো আমি গম নাপাওঁ, বা কিছুমান মানুহৰ পিনাটছ বা যিকোনো এটা খাদ্য বস্তু বা দৰৱৰ লগত এলাৰ্জি আছে, সেই এলাৰ্জি যদি থাকে তো এইটো খোৱাৰ পিছত লগে লগে আমাৰ বডিত এটা সিস্টেমিক ভাছ'ডাইলেটেশ্যন হৈ যায়, আমাৰ ধমনী বিলাক ডাঙৰ হৈ যায়, যাৰ কাৰণে প্ৰেছাৰটো নামি যায়। সেইটোক আমি এনাফাইলেক্টিক শক বুলি কওঁ। আৰু এটা টাইপ আছে যোনটো আমি কাৰ্ডিঅজেনিক শক বুলি কওঁ। কাৰ্ডিঅজেনিক শক বস্তুটো হ'ল য'ত আমাৰ হাৰ্টৰ কিবা ৰোগৰ কাৰণে, যোনটো হুইচ কেন ৰেঞ্জ ফ্ৰম বেসিক্যালি হাৰ্ট এটাক বা কিছুমান এবনৰ্মেল ইলেক্ট্ৰিকেল এক্টিভিটি বা হাৰ্ট ফেইলিয়াৰ, সেইটো কাৰণে আমাৰ হাৰ্টটো ফেইল হৈ যায়। আৰু হাৰ্টটো ফেইল হোৱাৰ কাৰণে হাৰ্টটো ভালকে ব্লাডটো পাম্প কৰিব নোৱাৰে টু দ্য ভাইটেল অৰ্গেনছ। আৰু যেতিয়া ব্লাডটো পাম্প কৰিব নোৱাৰে তেতিয়া আমাৰ ব্লাড প্ৰেছাৰটো এগেইন কম হৈ যায় আৰু অক্সিজেনটো সাপ্লাইটো নাইকিয়া হৈ যায়। সেইটোক আমি কাৰ্ডিঅজেনিক শক বুলি কওঁ। আৰু লাষ্ট টাইপৰ শক যোনটো সবতকে ডেঞ্জাৰাছ শক, যোনটো আমি কওঁ অবষ্ট্ৰাকটিভ শক। অবষ্ট্ৰাকটিভ শক কি হয়, য'ত আমাৰ হাৰ্টটো ব্লাড আহাটো দেয়াৰ ইজ সাম অবষ্ট্ৰাকশন, কোনোবা এটা অবষ্ট্ৰাকশন আছে য'ত আমাৰ হাৰ্টটো ভালকে ব্লাডটো পোৱাই নাই। সেই অবষ্ট্ৰাকটিভ শক বহুত কাৰণে হ'ব পাৰে। কেতিয়াবা হাৰ্টৰ চেম্বাৰৰ বাহিৰত এটা আমাৰ লেয়াৰ আছে, সেইটো আমি পেৰিকাৰ্ডিয়াম বুলি কওঁ। সেই পেৰিকাৰ্ডিয়ামত যদি পানী বা যিকোনো ফ্লুইড, এইটো ব্লাডো হ'ব পাৰে, এনে ফ্লুইডো হ'ব পাৰে, সেইটো যদি জমা হৈ যায় হাৰ্টটো কম্প্ৰেছ হৈ থাকে। হাৰ্টটো কম্প্ৰেছ হোৱাৰ কাৰণে হাৰ্টটো ব্লাড ভালকে ৰিচিভ কৰিব নোৱাৰে, আৰু ৰিচিভ কৰিব যেতিয়া নোৱাৰিব তেতিয়া অবভিয়াছলি হাৰ্টটো ভালকে পাম্প কৰিব নোৱাৰিব। সেইটোক আমি অবষ্ট্ৰাকটিভ শক বুলি কৈ থাকোঁ। চ' দিজ আৰ দ্য মেইন জেনেৰেল টাইপছ অফ শক। যেতিয়া পেচেণ্টৰ শকত গৈ থাকে, এটা লেমেনৰ কাৰণে বা জেনেৰেল মানুহৰ কাৰণে 3-4টা চিমটম আছে যিটো চাব লাগে। এটা হ'ল পেচেণ্টটো ভালকে থিয় হ'ব নোৱাৰিব, বিকজ ব্লাড সাপ্লাই ব্ৰেইনত বা হাৰ্টত ব্লাড সাপ্লাইটো কমি গৈ আছে। তো তাৰ কাৰণে পেচেণ্টটো উইল বি এবনৰ্মেলি ড্ৰাউজি, স্লিপি, আৰু নিজৰ পষ্টাৰটো এটেণ্ড কৰিব নোৱাৰিব। ছেকেণ্ড হ'ল আমাৰ হাত ভৰিবিলাক ঠাণ্ডা হৈ যাব। তাৰ মানে কি, মানে যে হাত ভৰিত আমাৰ ব্লাড সাপ্লাইটো ভালকে যোৱা নাই। থাৰ্ড চিমটম যোনটো হ'ল পেচেণ্টটোৰ উশাহ লোৱাৰ টেণ্ডেঞ্চিটো বহুত বাঢ়ি যাব। ইনিচিয়েলি বহুত ফাষ্টাৰ ৰেটত তেওঁ উশাহটো ল'ব। জেনেৰেলি 22 ব্ৰেথছ পাৰ মিনিটতকে বেছি আমি উশাহ লৈ থাকো ইনিচিয়েলি, আৰু লাহে লাহে সেইটো কমি গৈ থাকে।
আৰু ফোর্থ হল ব্লাড প্রেসার। আমার যদি সিস্টলিক মানে ওপৰৰ যোনটো ব্লাড প্রেসার সিস্টলিক ব্লাড প্রেসার সেইটো যদি 90কে তলত থাকে সেইটো আৰু এটা সিমটম। এই 4টা সিমটমৰ পৰা আমি গম পাওঁ যে পেশেন্টৰ ইজ গোয়িং ইনটু শক আৰু পেশেন্টৰ শক হৈ গৈছে অলৰেডি। শকৰ ডায়াগনোসিসটো বহুত ভ্যারাইটি আছে। ইনিশিয়ালি যেতিয়া এটা পেশেন্ট আনডিফারেন্সিয়েটেড শকত আহে তেতিয়া আমাৰ 3টা বস্তু চাব লাগে। পেশেন্টৰ কনসিয়াসনেসটো ভাল আছে না নাই, মানে পেশেন্টটো জ্ঞানটো ভালকে আছে না নাই, লেভেল অফ কনসিয়াসনেস। সেকেন্ড থিং হল পেশেন্টৰ পেৰিফেৰিজ, মানে যোনটো আমি হাত ভৰি কৈ থাকো হাত ভৰিটো ঠাণ্ডা হৈ গৈছে না নাই, আৰু পেশেন্টৰ ইউৰিন আউটপুট, পেশেন্টৰ পেচাবটো ভালকে কৰি আছে না নাই টাইমলি, বা যদি কমি যায় তো এইটো আমাৰ এটা গ্ৰছলি আমি বেডসাইডত গম পাওঁ যে পেশেন্টৰ শক হৈছে। এতিয়া ডিফারেন্ট কাৰণৰ কাৰণে হ'ব পাৰে শক, ডিফারেন্ট ৰিজনছৰ কাৰণে। যদি কিবা ইনফেকশনৰ হিষ্ট্ৰি থাকে যে পেশেন্টৰ কেইদিন আগত জ্বৰ হৈছিলে তো লগে লগে আমি যোনটো কৰিব লাগে পেশেন্টক লগে লগে ব্লাড কালচাৰ্ছ বিলাক পঠাব লাগে আৰু লগতে পেশেন্টক ফ্লুইড দি ৰিসাসিটেট কৰিব লাগে। ইনিশিয়ালি আমি ইন্ট্ৰাভেনাস ফ্লুইডছ দি পেলাই পেশেন্টক ৰিসাসিটেট কৰিব লাগে। আৰু যদি আমি হাই সাসপেক্ট কৰো তেতিয়াহলে লগে লগে ব্লাড কালচাৰটো পঠোৱাৰ লগে লগে আমি পেশেন্টক এন্টিবায়োটিক স্টার্ট কৰি দিব লাগে। এইটো দেৰি কৰিব নালাগে। ইমার্জেন্সিত বা হস্পিটেলত আহাৰ 1 ঘণ্টাৰ ভিতৰত আমাৰ পেশেন্টক এন্টিবায়োটিক দি দিব লাগে। আৰু লেকটেট বুলি এটা বস্তু আছে যোনটো আমি ব্লাডত চাই থাকো। লেকটেট বেসিক্যালি এটা হাইপোপারফিউশনৰ মার্কার, মানে আমাৰ টিস্যুত বা আমাৰ বডিৰ ভাইটাল অর্গানছত কিমান ব্লাড গৈ আছে সেইটোৰ এটা সারোগেট মার্কার হয় লেকটেট। যদি আমাৰ কম গৈ থাকে ব্লাড তো লেকটেটটো বাঢ়ি গৈ থাকে। লেকটেট লেভেল যদি 2ৰ পৰা বেছি হয় তেতিয়াহলে এইটো এটা ইনডাইরেক্ট এভিডেন্স যে পেশেন্টৰ শক হৈ আছে। যদি পেশেন্টৰ আমি ভাবো যে পেশেন্টৰ কার্ডিওজেনিক কোনো বা হাৰ্টৰ কাৰণে শক হৈ আছে, লগে লগে পেশেন্টৰ কিছুমান টেষ্ট আছে যেনেকে ইচিজি, তাৰ লগত চেষ্ট এক্সৰে, তাৰ লগত আল্ট্ৰাসাউন্ড বা ইকোকাৰ্ডিওগ্ৰাফি, সেইবিলাক আমাৰ বেডসাইড ইনভেস্টিগেশন হয়, আমি লগে লগে সেইটো কৰি দিব লাগে। আৰু যদি ইচিজিত কিবা এবনর্মালিটি পাওঁ আমি লগে লগে কার্ডিওলজিষ্টক মাতো, তেওঁলোকে তাৰপিছত চাই থাকে যে কিহৰ কাৰণে শকটো হৈ আছে বা হাৰ্টৰ কোনটো ডিজিজৰ কাৰণে শকটো হৈ আছে। যদি আমি ভাবো যে পেশেন্টৰ এনাফাইলাক্সিস বা এনাফাইলেক্টিক শক হৈছে, আমি জেনারেলি এটা হিষ্ট্রি পাওঁ যে পেশেন্টে কিবা এটা এলার্জেন বা নন এলার্জিক বা আননন এলার্জিক বস্তু কিবা এটা খাইছে, খোৱাৰ পিছত শকটো হৈছে। তেতিয়া আমি লগে লগে সেই এলার্জেনৰ এক্সপোজাৰটো বন্ধ কৰি দিব লাগে। কিছুমান ক্ষেত্ৰত আমি পাওঁ যে কিছুমান পেশেন্টৰ কিডনি কিছুমান ৰেডিঅলজিক্যাল ইনভেস্টিগেশন আছে যেনেকে কন্ট্রাস্ট রিলেটেড, মানে কন্ট্রাস্ট দি পেলাই তেওঁৰ ৰেডিঅলজিক্যাল ইনভেস্টিগেশন হয়। কেতিয়াবা কেতিয়াবা এই কন্ট্রাস্টৰ কাৰণে এই এলার্জিটো হ'ব পাৰে, তো লগে লগে কন্ট্রাস্টটো বন্ধ কৰি দিব লাগে আৰু তাৰ লগত ফ্লুইডছ দিব লাগে। লগে এড্ৰিনালিন বুলি এখন ইনজেকশন আছে, সেইটো আমি ইন্ট্ৰামাস্কুলাৰলি 0.5 mg দি থাকো আৰু তাৰপিছত লগে লগে ৰিসাসিটেট কৰিব লাগে। আৰু লাষ্টত যদি আমি চাওঁ যে ভাবো যে পেশেন্টৰ অবষ্ট্ৰাকটিভ শক যোনটো মই আগতে কৈছো হৈছে, লগে লগে পেশেন্টৰ আল্ট্ৰাসাউন্ড কৰিব লাগে, চেষ্টৰ আল্ট্ৰাসাউন্ড কৰিব লাগে আৰু কৰি কেনে আৰু লগতে ইকোকাৰ্ডিওগ্ৰাফিও কৰিব লাগে। তেতিয়া আমি গম পাই যাওঁ যে হাৰ্টৰ চেম্বাৰৰ বাহিৰত ফ্লুইড জমা আছে না নাই, সেইটো ফ্লুইড লগে লগে ড্ৰেইন কৰি দিব লাগে। আৰু তাৰ লগত যদি আমি চাওঁ যে কিছুমান পেশেন্টৰ লাংছত বতাহ বা এয়াৰ ভৰি যায়, সেইটো আমি নিউমোথৰাক্স বুলি কওঁ। সেই নিউমোথৰাক্স লগে লগে আমাৰ এয়াৰটো চেষ্টত ড্ৰেইন দি পেলাই বাৰ কৰি দিব লাগে, ওলাই দিব লাগে বেসিক্যালি। শক নিজেই এটা কমপ্লিকেশন, এইটো যিকোনো এটা ৰোগৰ কাৰণে কমপ্লিকেশন। তো শক বেসিক্যালি যদি আমি ইমিডিয়েটলি ট্রিট নকৰো মর্টালিটিটো বহুত হাই হয়। ইট ক্যান রেঞ্জ ফ্রম 40% to 50% যদি আমি টাইমলি ডায়াগনোসিস আর ট্রিটমেন্ট কৰিব নোৱাৰো। আৰু যদি সেপ্টিক শক বুলি আমি ধৰো, এভরি আওয়ার অফ ডিলে অফ স্টার্টিং দ্য এন্টিবায়োটিক্স অর রিসাসিটেটিং দ্য পেশেন্ট, মানে আমি যদি রিসাসিটেট কৰিব নোৱাৰো, যদি প্রত্যেক ঘন্টার লগত 8% কৰি মর্টালিটি বা আমার বেসিক্যালি ডেথৰ টেন্ডেন্সিটো 8% কে বাঢ়ি গৈ থাকে। তো সেইটো বেসিক্যালি শকৰ এটাই কমপ্লিকেশন হয়, দ্যাট ইজ ডেথ। শক যদি আমি টাইমলি ট্রিট কৰিব নোৱাৰো, লাহে লাহে কিডনিৰ পারফিউশন বেয়া হৈ যাব, ইউৰিন আউটপুট কম হৈ যাব, কিডনি ফেইল হৈ যাব, লাহে লাহে ব্ৰেইনত অক্সিজেন গৈ নাপাব, লাহে লাহে মানুহজন একদম আনকনসিয়াস হৈ যাব ব্ৰেইনত অক্সিজেন গৈ নোপোৱাৰ কাৰণে। হাৰ্টত যদি ব্লাড
গৈ নাপায়, লাহে লাহে হাৰ্টটো ফেইল হৈ যাব, কাৰ্ডিয়াক এৰেষ্ট হৈ যাব পাৰে। আৰু লাংছত যদি গৈ নাপায় ব্লাডটো, তেতিয়াহ'লে আমাৰ ৰেস্পিৰেটৰী ফেইলিয়াৰ বুলি আমি কওঁ। ৰেস্পিৰেটৰী ফেইলিয়াৰ হৈ যাব পাৰে, য'ত পেচেণ্টৰ এনেই অক্সিজেন নাইকিয়া হৈ যায় বডিত, তাৰ ওপৰত লাংছে ভালকে কাম কৰিব নোৱাৰাৰ কাৰণে আৰু বেছি আমাৰ অক্সিজেন ডেফিচিয়েঞ্চি হৈ যায়। তো বেসিক্যালি শকৰ কমপ্লিকেশন যদি আমি ধৰো, ডেথ ইজ দ্য or multi-organ failure is the complication of shock. শকৰ ট্ৰিটমেণ্ট আমাৰ ডিফাৰেণ্ট কি টাইপৰ শক হৈছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। যদি আমাৰ সেপ্টিক শক হয়, আমাৰ লগে লগে পেচেণ্টক ফ্লুইডছ আৰম্ভ কৰি দিব লাগে IV চেনেল কৰি পেলাই, আৰু লগতে এণ্টিবায়টিক্স দিব লাগে উইদিন 1 hour অফ এৰাইভেল টু দ্য ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্ট। কিন্তু এইটো কালচাৰ পঠোৱাৰ পিছত। কিন্তু আমি যদি চাওঁ যে কালচাৰ আমি পঠাব পৰা নাই, ব্লাড কালচাৰ বা বেলেগ কালচাৰ চেম্পল আমি পঠাব পৰা নাই, আমি তথাপিও ডিলে কৰিব নালাগে, 1 ঘণ্টাৰ ভিতৰত আমাৰ এণ্টিবায়টিক্সটো আৰম্ভ কৰি দিব লাগে। যদি আমি ভাবো যে এইটো কিবা কাৰ্ডিয়াক কাৰণৰ কাৰণে হৈছে, বেসিক্যালি কোনো হাৰ্টৰ ৰোগৰ কাৰণে হৈছে, লগে লগে যদি হাৰ্ট এটাক হয়, লগে লগে কাৰ্ডিঅলজিষ্টক মাতিব লাগে আৰু তেওঁক ইমিডিয়েটলি এনজিঅগ্ৰাফি এনজিঅপ্লাষ্টি কৰিব লাগে। যদি আমি ভাবো যে এইটো কিবা এলাৰ্জিৰ কাৰণে হৈছে, লগে লগে এলাৰ্জেনৰ এক্সপোজাৰটো বন্ধ কৰি দিব লাগে, আৰু লগতে ইনজেকশন এড্ৰিনালিন ইন্ট্ৰামাস্কুলাৰলি আমাৰ দিব লাগে ইন দ্য ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্ট, ফলোড বাই ৰিচাচিটেশ্যন, মানে ফ্লুইডছ দিব লাগে। আৰু যদি আমি ভাবো যে অবষ্ট্ৰাকটিভ হৈছে, অবষ্ট্ৰাকটিভ শক, তেতিয়া যদি আমাৰ লাংছত যদি এয়াৰ ভৰি যায়, এয়াৰটো ড্ৰেইন কৰি দিব লাগে। আৰু যদি হাৰ্টৰ চেম্বাৰৰ বাহিৰত যদি আমি চাওঁ যে ফ্লুইড একুমুলেট হৈছে, যোনটো হাৰ্টত কম্প্ৰেছ কৰি আছে, সেই ফ্লুইডটো আমাৰ লগে লগে ওলাই দিব লাগে। যদি আমাৰ কিছুমান মানুহৰ মেইনলি আমি শক এল্ডাৰলি, যাৰ বয়স যেনেকে 60 ইয়াৰ্ছৰ ওপৰত, তেওঁলোকে জেনাৰেলি ইমিউনো সাপ্ৰেছ থাকে, ইমিউনিটিটো ভাল নাথাকে তেওঁলোকৰ। তো যদি আৰ্লি ফিভাৰ হয়, হাই গ্ৰেড ফিভাৰ হয়, আমাৰ লগে লগে মেডিকেল এটেনশ্যন ল'ব লাগে, এণ্টিবায়টিক্স আৰম্ভ কৰি দিব লাগে আগৰ পৰাই, আৰু প্ৰম্পট কোনোবা মেডিকেল এটেনশ্যন লৈ কেনে ডায়েগনচিছ কৰি পেলাই সেইটো ট্ৰিটমেণ্ট কৰিব লাগে। সেইটো ডিলে কৰিব নালাগে। নিজে নিজে গৈ সেল্ফ মেডিকেশ্যন, ফাৰ্মাচীত গৈ এণ্টিবায়টিক নিজে মানে ফাৰ্মাচিষ্টৰ পৰা সাজেষ্ট কৰি এণ্টিবায়টিক ল'ব নালাগে, লগে লগে ডাক্তৰ দেখাব লাগে, ডাক্তৰ দেখুৱাৰ পিছত লগে লগে এণ্টিবায়টিকটো ষ্টাৰ্ট কৰিব লাগে। যদি আমি ভাবো যে আমাৰ বহুত ডায়েৰিয়া হৈছে, বহুত ফ্লুইড লছ হৈছে, লগে লগে ORS আৰম্ভ কৰি দিব লাগে। ORS টো আমাৰ যিকোনো ফাৰ্মাচীত পোৱা যায়। ORS টো আনি পেলাই এটা পাউচ, 1 লিটাৰ পানীত মিক্স কৰি পেলাই লগে লগে খাব লাগে। আৰু যিমান আপোনাৰ ষ্টুল বা ফ্ৰিকুৱেঞ্চি হৈ আছে, পাৰ ডায়েৰিয়াৰ এপিচোডৰ লগে লগে 200 ml আমাৰ ORS খাই থাকিব লাগে, আৰু এডিকুৱেটলি ফ্লুইডটো ৰিপ্লেনিছ কৰিব লাগে। যদি এইটো কৰাৰ পাছতো আমি চাওঁ যে আমাৰ মানে বেসিক্যালি সিমটমসটো ভাল হোৱা নাই, বা আমাৰ বেসিক্যালি মানে জেনাৰেলাইজড উইকনেছ হৈ আছে, তেতিয়া আমাৰ লগে লগে মেডিকেল এটেনশ্যন ল'ব লাগে, হস্পিটেলত যাব লাগে, ডাক্তৰ দেখাব লাগে। তেওঁলোকে প্ৰবেবলি চাই পেলাই IV ইন্ট্ৰাভেনাছ ফ্লুইডছ আৰম্ভ কৰি দিব লাগে। তো তেনেকে আমি হাইপোভলিমিক শকটো আমি বেসিক্যালি প্ৰিভেন্ট কৰিব পাৰো। যদি আমি ভাবো যে চেষ্টত কিবা পেইন হৈ আছে, বা আমাৰ ব্লাড প্ৰেছাৰটো কমি গৈ আছে, কিবা চেষ্টৰ পিছত আগত কিছুমান ডায়েগনচিছ হৈছে অলৰেডি হাৰ্টৰ, তেতিয়া আমি লগে লগে কাৰ্ডিঅলজিষ্টৰ লগ ধৰিব লাগে, কাৰ্ডিঅলজিষ্টক কনসাল্ট কৰিব লাগে। কাৰ্ডিঅলজিষ্টে তেতিয়াহ'লে আপোনাৰ ইমিডিয়েটলি যোনটো এপ্ৰপ্ৰিয়েট ট্ৰিটমেণ্ট আছে সেইটো ষ্টাৰ্ট কৰি দিয়ে, তেতিয়া আমি কাৰ্ডিঅজেনিক শকটো আমি বেসিক্যালি প্ৰিভেন্ট কৰিব পাৰো।